Welcome to the right attempt. Restart. মই আগৰ ক্লাছত কৈছিল যে don't restart, restructure. Restructure your attempt. তো restructure your attempt first মই কৈছিলো যে essay খন এটা কেনেকে role play কৰে। আজি মই কি কৰিম মই আপোনালোকক কেইখনমান টপাৰ্ছৰ এখন দুখন মই আজি কি দেখাম সেইদিনা মই জাস্ট essay খন দেখিছিলো কিন্তু essay খন তেওঁলোকে যেতিয়া লিখিছিল যেনেকে এখন আপোনাৰ ৰ্যাঙ্ক 11 ৰ এসএস ৰ্যাঙ্ক 11 ৰ তেনেকে আপোনাৰ এসএস 35 ৰ মোৰ আছে এম 24 আইএম তেওঁৰ ৰ্যাঙ্কটো পাই গৈছে এমৰ আছে যোনে হক যাৰ যাৰ এসএস মই আপোনাক দেখাম এসএ খনত মই যেতিয়া যাৰ যাৰ ৰিভিউ দিছিলো বহুত সকল মানুহ মই এটো আগতে কৈছো যোন আছিল যোনে পোৱাও নাই মানে বহুত এনেকুৱা আছে এতিয়াতো মই নোপোৱা কিজন দেখাবলৈ বেয়া যিমান নহক তেওঁলোকও বেয়া পাব যে পৰীক্ষাটো যেহেতু প্ৰচেছটোত থাকে তো তেওঁলোকৰ এসএখন দেখাই দিলে অকন বেয়া পায় যোনে পাই গল তাত আৰু অকমান পাৰি একোনে তথাপিও তাতো কাৰোবাৰ আপত্তি থাকে যি নহক এতিয়া কথাটো হল মই আপোনাক কওঁ যে আপুনি মই হেদিনা যে এসএখন লিখিছিলো কেনেকে লিখিছিলে কিন্তু মই তেওঁলোকক তেতিয়া কিছুমান ৰিভিউ দিছিলো মানে মোৰ যোনখিনি মই অনুভৱ কৰিছিলো যে এইগিটা পইণ্টত মিস্টেক হ'ব পাৰে মিস্টেকখিনি মই ৰিভিউ দিবৰ কাৰণে তেতিয়া কি কৰিছিলো এখন এনেকুৱা এই বুকখনত গুটে ৰিভিউখিনি আছে এই বুক নহয় নোটবুকখনত মানে কপিখনত কি কৰিছিলো মই আপোনাৰ একদম এনেকে আপোনাৰ লিখি লওঁ লিখি এতিয়া আপোনাৰ এখন আব্দুলৰ পিছতে দীপ আপোনাৰ তাৰপিছত ৰজক সত্যজিত কিছুমান মানুহটো নাপালে সত্যজিত মেবি তেওঁ ক্লিয়াৰ কৰা নাই যদি কৰিছেও মই নাজানো আপোনাৰ ধৰক তাৰপিছত আপোনাৰ আছিল অনুপম বেলেগ মানুহৰ এখিনি আপোনাৰ ৰিভিউ ইয়াত দিছিলো এটা মই ৰিভিউ আজি বহিখন বিচাৰি থাকোতে মই চালো এছেকনত মইনো কেনেকে ৰিভিউ দিছিলো মই তেতিয়া তাত এই পইণ্টবোৰ তেওঁক একচুয়ালি মই এটো কৈ লৈছিলো মানে এটো চাও মই সোৱা মেথডটো কেনেকৈ প্ৰথম এথেখন চাও পঢ়ি পেলাই একদম কপিখন লৈ আইপ্যাডত ধৰক আপুনি চালে বা মোবাইলটোত হেখন চাই থাকি আপুনি এটা পেনি মানে এটো লিখি লওঁ যে কি লিখিছে তাৰ পিছত আপুনি এটা ইন্ট্ৰোটো তেওঁ মই নিজৰ এটা ফৰ্মুলা মেজাৰমেন্ট কৰি লৈছিলো ইন্ট্ৰোটো ধৰক আপুনি 3.5 ষ্টাৰ মানে ধৰক বলে 5 ষ্টাৰ মানে আপুনি ধৰি লৈছে এখন 200 বা 190 এনেকুৱা এটা একদম টপ 200 ৰ ওচৰ পাজৰ হলে এটো আপুনি 5 ষ্টাৰ বা 4.5 ষ্টাৰ আৰু আপুনি যদি 3.5 মানে আপুনি তেতিয়া কি হয় হেখন আপুনি 142 150 তেনেকুৱা আপুনি জোনত গৈ আছে যদি আপোনাৰ 4 হয় তেতিয়ালে 170 টু 180 মই তেনেকৈ আপোনাৰ ষ্ট্ৰাকচাৰ কৰি লৈছিলো মাৰ্কছৰ এটা ৰেঞ্জ আৰু ডাইৰেক্ট মাৰ্কছটো ক'বলৈ মানে অসুবিধা তাৰ পৰা পেজ 1 টোত আপুনি কি লিখিলে পেজ 2 টোৰ বাহিৰে আৰু কেইটামান চাইছিলো যে প্যাৰামিটাৰ চাইছিলো যে ইনটো আৰু আপুনি কনক্লুজনটো ধুনিয়াকৈ লিংক কৰিছে নে আপোনাৰ যোনবোৰ ফ্লোটো এই প্ৰেগ্ৰাফটো বা এই প্ৰেগ্ৰাফটো দেখিব ধুনিয়া হয় নে মানে আপোনাৰ হেতু মোৰ মতে এটা ইম্পৰ্টেন্ট মই আগতে তো ইউপিএসসি টপাৰ এটা দেখিছিলো তেওঁ এটা ফাইম টম মেবি বিক্ৰম গ্ৰেৱাল আছিল নে কোন আছিল মই পাহৰিলো তেওঁ এটা থাম ৰুলৰ কথা কৈছিল যে থাম ৰুলটো কি মানে এছেখন দেখিবলৈও ধুনিয়া হ'ব লাগে এনেকুৱা হ'ব লাগে কোনোবাই চাই পেলাই ভাল দেখিছে মানে ফাৰ্স্ট পেজটো এনেকুৱাকে আপুনি প্ৰেজেন্ট কৰক যেনেকৈ আপুনি লেটাৰ লিখোতে কিবা বস্তু যোনবোৰ ড্ৰাফটিং কৰোতে যেনেকুৱাকে ধুনিয়াকে কৰে তেনেকুৱাকে কৰক এটলিষ্ট দুটা তিনটা পেজ মানে আৰম্ভণি দুটা পেজ বা শেষৰ দুটা পেজ যত মানুহে দেখি মানে ভাল পায় আচ্ছা এইটো বেলেগ কিবা এটা লিখিছে তেতিয়াও মানে মোৰ মতে হয় এটো মই পাৰ্সোনালি ভাবো 10 মাৰ্কস এটা সেই পইণ্টটো 10 এটা বাহে সৰু বস্তু কিন্তু কাম কৰে এটা কথা হল তাৰ পিছত আৰু কিছুমান আপোনাৰ কনটেক্সট থাকে কেতিয়াবা ইয়াত দুটা পাৰ্ট এটা হৈছে কনটেক্সট আৰু এটা হৈছে আপোনাৰ কন্টেন্ট এই কথাটো মই ৰ্যাঙ্ক 11 ক কেটো কথা কৈছিলো এসএস যাৰ ৰ্যাঙ্ক 11 তেখেতক মই এটো কথা কৈছিলো যে কি আপুনি কন্টেন্টটো আপুনি ভাল লিখিছে কিন্তু এট দা সেম টাইম কিন্তু কনটেক্সটটো আপুনি বহুত বটলা কৰিছে মানে তেওঁক তেতিয়াই কৈছে যে এটো বহুত ডেঞ্জাৰাছ থিং হয় যদি মানে তেওঁলোকে উল্টাকে লৈ লব পাৰে তো মেবি তেওঁ পিছত তেওঁ কৈছে যে চাই এইগিটা মই আমি ৰেক্টিফাই কৰিম তো তথাপিও মই এতিয়া যোনটো কৈছিলো তেতিয়াই যি কথাটো কৈছিলো কেতিয়াই কৈছিলো তেতিয়া বেছি বেটাৰ ভিউটো যাব ধৰক এতিয়া আমি প্ৰথম এওৰ এছেখনে মই দেখাই লওঁ এখন আপোনাৰ আছিল অন এভিকশন টপিকটো আছিল যে এভিকশন ইন আসাম গুড গভৰ্নেন্স অৰ পলিটিক্যাল নেৰেটিভ এটো আছিল এটা ধৰক এনেকুৱা টপিকবোৰে প্ৰথম কথা মই এটো সুধো যে আপুনি এছেখন কেলে চুজ কৰিলে এই এছেখন এটা খিদিনা মই ৰ্যাঙ্ক ঠিক এই কথাটো সুধিছিলো তেওঁ এই কথাটো মই সাৰপ্ৰাইজিংলি মানে যোন এবাৰ এসএস ৰ্যাঙ্ক থি তেখেতে এই কথাটো মোক কৈছে যে মানে এটো বহুত মেটাৰ কৰে আৰু তেওঁৰ লাষ্ট যোনকিটো এটেম্প্ট আছিল যত তেওঁ এটা মানে ক্লাস বি সাৰ্ভিস পাইছিলে তো হেতুৰ মেইন ডিজিজটো কৈছে যে এছে তেওঁ 100 ৰ তলৰ পাইছিল মানে মাৰ্কস তো 100 ৰ তলত পাইছিল তো হেকাৰণে নাপালে তো কি ইমপ্ৰুভমেন্ট যেতিয়া মই তেওঁ সুধিছো এটা মই পডকাষ্ট হেতু কৰিছো হেতুলো মই আপলোড কৰি দিম খুব সোনকালে তো হেতুত যেতিয়া মই তেওঁ সুধিছো তেওঁ কৈছে যে নাই এটো মোৰ একো মই ইমপ্ৰুভ কৰা নাই জিএস পেপাৰত কি ইমপ্ৰুভ কৰিছে 1 ত কি ইমপ্ৰুভ কৰিছে 2 ইমপ্ৰুভ কৰিছে মই অলপ মানে ইনডিপ সুধিব যিমানটো মোৰ হেৰিয়ত পাৰি মই ট্ৰাই কৰিছো কিন্তু তেওঁ কৈছে নাই স্যাৰ ইমপ্ৰুভমেন্ট
মানে মোৰ লাগিছে মই এছেখনতে অলপ হৈছে গ'ল বুলি অনুমান কৰিছোঁ, যিহেতু মাৰ্কছ দিয়া নাই, কিন্তু মানে মোৰ লাগিছে, কিন্তু মোৰ কালপ্ৰিট সদায় ডিজিজ সেইটোৱে আছিল। আৰু বিশ্বাস কৰক, যিমানবোৰ মানুহ মই পাওঁ, নতুন মানুহে এই কথাটো গম নাপায়, কালি যদি নতুনকৈ দিছে আৰু পোৱা মানুহটোও গম নাপায়। চাওক, যেতিয়া আপুনি এটা পায় এক্সামটো, সি পালে আপুনি কাৰণ বিচাৰি নুফুৰে। মানে মই যোনে পালে কিয় কাৰণ বিচাৰি ফুৰিব, কেলে পালে কিয় লাগে, তাক লাগে যোনে নাপালে। মানে ধৰক এতিয়া তেওঁ 4th ইণ্টাৰভিউ, 3rd ইণ্টাৰভিউ, বা আপুনি মেইনছেই বাৰে বাৰে হোৱা নাই, তো সেই মানুহকেইটাই কাৰণ বিচাৰে যে কেলে মই নাই পোৱা। তেতিয়া কাৰণ বিচাৰিলে কিন্তু এইটো চাইজেবল। আৰু মই এতিয়াতো মানে বহুত নতুন নতুন মানুহ মানে যেতিয়া আপুনি কানেক্ট কৰি থকা হয়, নতুন মানুহ পাই থাকোঁ। ৰিচেণ্ট এটা মানে চিম্পল কথা কওঁ, কণ্টেক্সৰ পৰা আগৰি নগৈ এটা লাষ্ট ষ্টৰি কওঁ। তেওঁ আপোনাৰ এচিৰ এজন হোষ্টেল 7ৰ ল'ৰা আছিল। তেখেতে আহি মোক ক'লে যে ছাৰ, এইটো মোৰ 3rd ইণ্টাৰভিউ, তো আগতো মই মানে এইটো দিছিলোঁ, তো এইটো 4th ইণ্টাৰভিউ, 3rd নহয় 4th ইণ্টাৰভিউ। কিন্তু মানে কি হ'ল, যোৱাবাৰ কি কৰিলে, সেইকাৰণে তেওঁ যোৱাবাৰ এখন RTI কৰিছিল। RTI কৰিলে, তেওঁৰ যোনটো মাৰ্কছটো মানে তেওঁ কৈছে একেটা হোষ্টেলত ছাৰ আমি দুজন আছিলোঁ, লগৰ আমি দুটা পৰীক্ষা দিছোঁ। মোৰ লগৰ, মই মোৰতো RTI কৰিছোঁৱে, লগতে মই তাৰো RTI কৰিছোঁ, যোনে মানে পাইছে, মানে পোৱা জনটো ভিডিঅ' পাইছিল নেকি সম্ভৱ, ছাৰ্ভিচ ভিডিঅ' নে আপোনাৰ তেনেকুৱা, মুঠতে ACS নহয়, কিন্তু মাজৰ ছাৰ্ভিচ এটা পাইছে। তাৰপিছত কি কৰিলে, তেওঁৰ যোনখন যেতিয়া RTI কৰিছে, এওঁৰ আছিলে মাৰ্কছ 104, যোনে নাই পোৱা 4th ইণ্টাৰভিউত। তাৰপিছত যোনে পাইছে তেওঁ 214 এছেট। কৈছে কোনোবা কোনোবাখনত 89 এনেকুৱাও আছিল মাৰ্কছ, মানে বাকীখনত মাৰ্কছ এনেকুৱা। তো মানে তেওঁ কৈছে এই বস্তুটো মই সেই ভিডিঅ' এটা চাই, তেওঁ মই যোনটো ইয়াৰ আগত ৰিষ্টাৰ্ট ভিডিঅ'টো দিছিলোঁ, তো এইটো কৈছে মই সাংঘাতিক ধৰণে আপোনাৰ চাইটো লিংক কৰিছোঁ, বিকজ এই বস্তুটো মোৰ লগত ভেৰি ৰিয়েল। মানে আপুনি মোৰ এনেকুৱা লাগিছে আপুনি মোৰ কথা কৈ আছে। মানে তো সেইটো পিছত যেতিয়া আপুনি কিবা এটা প্ৰব্লেম এটা আপোনাক কৈ দিয়া হয়, হোৱা মানুহখিনিয়ে অলৰেডি গম পায়, নতুন এটা মানুহেতো সি গম নাপায়, আৰু এট দ্য চেম টাইম ছাকচেছ হৈ যোৱা মানুহজনেও গম নাপায়। তেওঁ সেইটো মতলবো নাই, তেওঁ কেলে পালে, তেওঁ পালে আৰু ওলাই গ'ল ধৰক। কিন্তু এইটো এটা ডিজিজ হয়। ঠিক আছে, যি নহওক, তেতিয়া মই আপুনি এই কথাটো ফাৰ্ষ্ট এই আইডিয়াটোৰ কথাই কৈ আছিলোঁ। এই আইডিয়া কথাটো মই কণ্টেণ্টত আহোঁ। কণ্টেণ্টৰ কথা কওঁতে মই কি কৈছিলোঁ, কণ্টেক্সট আৰু কণ্টেণ্ট কিহৰ এছে, এই বস্তুটো চুজ কৰাটো বহুত ইম্পৰ্টেণ্ট। আপুনি চাব, এই এছেখন আপুনি মই তেতিয়া ইয়াত এইখন কপিখনতে মই ৰিভিউ দিছোঁ ন, মই আকৌ কালি চাইছোঁ যে কি ৰিভিউ দিছোঁ, গোটেই ষ্টৰিটো মনত পৰি গৈছে। অলমষ্ট মই 45 মিনিটছমানৰ ৰিভিউ দিছোঁ। তো তেতিয়া মানে মই কওঁতে কৈছিলোঁ যে চাওক, আপোনাৰ কেইটামান বস্তুটো বহুত বেয়া হৈছে। কি বেয়া হৈছে, আপুনি ফাৰ্ষ্ট থাম্ব ৰুলটো ব্ৰেক কৰিছে। এইটো মই লিখি থৈছোঁ যে ব্ৰেক অফ থাম্ব ৰুল ভাইলেট কৰিছে বুলি এক কথা এটা মাৰি থৈছোঁ। থাম্ব ৰুলটো কি ব্ৰেক কৰিছে, ফাৰ্ষ্ট থিং, আপোনাৰ এছেখন অকণ ধুনীয়া হ'ব লাগে, যোনটো পাৰ্টত আপোনাৰ হৈছে অলপ। ফাৰ্ষ্ট লাইনত আপোনাৰ আখৰ পাতিও অ'কে, আপুনি মানে ভাল আখৰ। থাম্ব ৰুল কি ভাইলেট কৰিছে, ভূপেন হাজৰিকা দেখিছেনে, দ্য ৱাৰ্ড অফ ব্ৰহ্মপুত্ৰ, ওৱান কুৱেশ্যন এণ্ড মানে হিউমেনিটি ইটছেল্ফ। এই আপুনি সৰুকৈ দেখিছেনে, আখৰ আপুনি স্পেচ অকণমানিকৈ লিখিছে, আৰু এইটো দেখি গম পায় মানুহটো যে পিছত লিখিছে। ইমান নহ'লে সৰুতে কোনেও নিলিখে, এইটো হয়তো আপুনি এছেখন লিখি শেষ হৈছে, আৰু এছেত অকণমান মানুহৰ সময় বাচিও যায়, 5-10 মিনিট পায়, ৰিভাইজো কৰিবলৈ মানুহে টাইম পায়, কাৰণ বাকীখনতকৈ মানে বাকী পেপাৰততো আপুনি ৰিভাইজ বাদ দিয়ক। কিন্তু তেতিয়া কি হয়, তেওঁ চাগে এইটো ইয়াত এড কৰিছে, কিন্তু শব্দটো ভাল লাগিলেও কিন্তু আপোনাৰ দুটা নেচাৰ শ্ব' হ'ব পাৰে। এইটো মানুহে ইমান প্ৰথমে যদি সৰুকৈ এনেকৈ পঢ়িবলৈ হয়, প্ৰথমে আপুনি দেখিবলৈ যে ধুনীয়া কৰিলে, এইকণো আপোনাৰ বেয়া হৈ গ'ল। তো পাৰিলে কাটাকাটি নকৰা কথাটো মানে ভাল, এটলিষ্ট এটা দুটা মই বহুত কাটাকাটি হয়, কিন্তু এই পাৰ্টটোত মই সদায় গুৰুত্ব দিয়াটো মানে ভাল দেখোঁ। মানে আপুনি ইমান হেৰি কৰিব নাই, ঠিক আছে, সেইটো ঠিকে কৰিলে। তাৰপিছত মই তেওঁক দিছিলোঁ কি যে আপুনি হেৰি নকৰিব, তেতিয়াই দিয়া এইবোৰ, আজি নহয়, এইবোৰ কেতিয়া আছিলে আপোনাৰ, আপুনি 7 ছেপ্টেম্বৰ 2025। তো তেতিয়া আপোনাৰ আৰু এটা কথা কৈছিলোঁ, এইখনো মই তেতিয়াই লিখা, ইয়াত এই কপিখনত মই লিখি গৈছিলোঁ যে কেনেকৈ আপোনাৰ মানে হেৰি কৰিব পাৰি। তাত মই এটা কথা কৈছিলোঁ যে আপুনি এই স্ক্ৰিপ্টটো পাৰিলে এভইড কৰক, যে মানুহে মানুহৰ বাবে আপুনি লিখিছে, কিন্তু এইটো হেৰিয়ত লিখক, মেছেজত লিখাৰ কথা লিখক, MANUHC লিখক, মানুহে মানুহৰ বাবে যদিহে লিখিছে, কাৰণ বিকজ এইটো আপোনাৰ তাত লিখা থাকে যে আপুনি অৰ্ডাৰ স্ক্ৰিপ্ট নট ইভালুৱেটেড, যিহেতু ষ্ট্ৰিক্টলি লিখা থাকে। মোৰ নালাগে এইটো ইমান তেওঁলোকে মানে মানি চলে পাৰ্চনেলি, কিন্তু ষ্টিল ফৰ ছেফাৰ ছাইড এনেকুৱাকৈ আপুনি যদি নিলিখে ভাল। ট্ৰেঞ্চলেশ্যনটো ধুনীয়া কৰিছে, বাকী আপোনাৰ এইটো কথা কৈছে। তাৰপিছত কথাটো হ'ল, তেওঁৰ আপোনাৰ কণ্টেক্সটত কি প্ৰব্লেম কৰিছে আপুনি পঢ়ি চাওক। হাজৰিকাৰ এইটো লিখিলে, কিন্তু টপিকটো কি আছিলে, এভিকশ্যন ইন আছাম, গুড গভাৰ্নেন্স আৰু পলিটিকেল নিউজ। সেই আকৌ সিটো কুৱেশ্যনলৈকে ঘূৰি আহিছোঁ, যোনটো আপুনি মোক এইবাৰ টপাৰজনে কৈছে ছাৰ মোৰ ফাৰ্ষ্ট এছে ইজ দ্য অনলি পেপাৰ য'ত আপুনি চুজ কৰিবলৈ পায়, মানে 4খনৰ ভিতৰত এখন চুজ কৰিবলৈ পায়। এতিয়া আপোনাৰ বেলেগ কোনো পেপাৰতে আপোনাৰ ইয়াত চুজিঙৰ অপশ্যন, ইয়াত অপশ্যন নাই, চব কুৱেশ্যনটো কৰিবই লাগে। আৰু এইটোৱে কিন্তু ইয়াৰ চবতকৈ মানে ডিলেমা হয়, এইটো বহুত মানে তাৰ বিপদো হয়, কাৰণ 4খনৰ ভিতৰত এখন চুজখন, এইখনো ভাল লাগে, এইখনো ভাল লাগে, কোনখন লিখোঁ মানুহৰ কনফিউজ মানে। তো যিহেতু কনফিউজ হয়,
কনফিউজ হ'লে কেতিয়াবা কি হয় আমি ভুলখন চুজ কৰাৰ চান্স থাকে তেওঁক মই এনে সুধিছোঁ যে আপুনি এইটো কিমান ইম্পৰ্টেণ্ট বুলি বস্তুটো ভাবে তেওঁ কৈছে এইটো বহুত বেছি ছাৰ বহুত বেছি আৰু তেওঁ নহয় মই যোনখিনি মানুহে আপুনি স্ক'ৰ কৰে বা মই এনেকৈ অলপ মই সদায় কুৱেশ্যনবোৰ সদায় ডাটা টাইপতে সুধোঁ মানে যিহেতু মোক ডাটা এটা লাগে যে আপুনি কোনটো পাৰ্টত বেছি গুৰুত্ব দিয়ে কোনটো আপুনি কি ভাবে এইটোৱে যদিও সেইবোৰ ইমান মানে আৰু ইউনিফৰ্মলি মানিবলৈ মানে সম্ভৱ নহয় কিন্তু তথাপিও মই কোডিফাই কৰিবৰ কাৰণে ট্ৰাই কৰোঁ যিমানটোত পাৰি মানে যদি অলপ কোডিফিকেশ্যন এটা হয় মানে মিনিমাম লেভেলৰ এলগৰিথম এটা বনে যে এইটোৱে কৰিছে কাম তেতিয়া মানে আপোনাক কৈছে যে নাই ছাৰ এইটো বহুত ইম্পৰ্টেণ্ট এই এছেখন আপুনি আৰম্ভ কৰিলে চাৰিখন আৰু লিখাৰ চাব যোনে যোনে মেইনছ লিখিছে এইটো জানে এখন আপুনি লিখাৰ পাছত ইখনৰ মূৰত আধা আহি থাকে যে এইখন লিখালে ভাল আছিল এইখনটো বহুত কিবি আছিলে সেইটো চলি থাকে ব্ৰেইনত মানে 20 মিনিট 30 মিনিটলৈ আপুনি তাৰ পৰা মানে উঠাবই নোৱাৰে তাৰ পৰা মোহনে কৰিব নোৱাৰে আপুনি আগৰ লগতে লাগি থাকে প্ৰথমখন লিখালে মানে যোনখন লিখি আৰম্ভ কৰিলে ইখন লিখালে ভাল বুলি ৰিগ্ৰেট এটাত থাকে যি নহওক এটা হেতু কাৰণে হেতু ফাৰ্স্ট থিং এই টপিকটো তেওঁ মই এইটো কিয় চুজ কৰিলে এইটো চুজ কৰাটো ইম্পৰ্টেণ্ট কেতিয়াবা কিছুমান টপিক থাকে চাওক এতিয়া এভিকশ্যন ইন আছাম এইটো লৈ দুটা স্কুল আছে মানে ক্লিয়াৰ কাট এটা স্কুলে ভাবে যে এভিকশ্যন ইজ গুড মানে ধৰক ইয়াত কি হৈছে এভিকশ্যনটো যি কাৰণে হৈছে চৰকাৰে ভাল কৰি আছে এইটো বস্তুটো আপোনাৰ যোনখিনি মানে কি হৈছে ইলিগেল মাইগ্ৰেণ্ট আছে তেওঁলোকৰ কাৰণে এইটো কৰিছে এইটো ভাল কৰি আছে মানে বেদখল মুক্ত লাগে এটা স্কুল আছে যোনে বিলিভ কৰে যে এভিকশ্যনত অকমান আপোনাৰ নহবলগীয়া কিছুমান হৈ আছে আৰু যোনটো আপোনাৰ ইলিগেল দুটা মানুহৰ থট হ'ব পাৰে ক্লিয়াৰ এতিয়া আপুনি এক্সামিনাৰজন কোনটো থটৰ আপুনি নাজানে তো তাত আপোনাৰ এনেকুৱা টাইপৰ এছেখনত অকমান ৰিস্ক থাকে কিন্তু ক'ব নোৱাৰে এজন কিজানি কংগ্ৰেছৰ দিনৰ মানুহ বা বিজেপিত এতিয়া ধৰক লেফটিষ্ট মানুহ বহুত প্ৰফেচাৰ আপুনি লেফটিষ্ট থাকে তো তেওঁলোকৰ মানে মই এইটো কমেণ্ট কৰিব নোৱাৰো চিনিয়ৰ মানুহ এজনলৈ কিন্তু এইটো আৰু স্কুল কলেজৰ আপুনি এইটোৰ পৰাও জানে বা আমি চৌপাশত মানুহৰ কথা পতাৰ পৰাও জানো যোনখিনি মানুহৰ আইডিঅলজিটো যোনটো থাকে সেইটো থাকে আৰু সেইটো লাগিলে তেওঁ কংগ্ৰেছী হওক বিজেপি হওক তেওঁ লেফটিষ্ট হওক ৰাইট উইং হওক তেওঁ এটা চেণ্টি এটা তাত থাকে আৰু সেই চেণ্টিটো লৈ তেওঁ আপোনাৰ ধৰক সেইটোত মানুহৰ ষ্ট্ৰং এতিয়া এছেখনত আপুনি এছে ইজ লাইক মুভি আৰু তাত আপোনাৰ সেই পাৰ্টটো থাকে এতিয়া আপুনি যেতিয়া এইটো লিখিলে আপুনি ঠিক আছে আপুনি এইটো কনটেক্সট আপোনাৰ কন্টেন্টটো ধুনীয়া কিন্তু কনটেক্সটটো তথাপিও অকমান অলপ ৰিস্কি মানে আপুনি প্ৰথমে যেতিয়া দি দিলে পিছত আপুনি নো ডাউট এছেখন বেলেন্স কৰিছে বহুত ভাল পইণ্ট লিখিছে পিছত আপুনি এইখিনি বেলেন্স কৰিছে কিন্তু বেলেন্স কৰিলেও এইটো চাওক আৰু এইটোত কৈছে যে হাজৰিকা ৱৰ্ডছ ইকোজ মানে আপোনাৰ প্ৰথম এইটো প্ৰেজেন্ট চিটুৱেশ্যন এইবোৰ আপুনি কিবি ক'লে কৈ পেলাই ক'লে যে হাজৰিকা লেমেণ্টিং দেন হোৱাই হাজৰিকা লেমেণ্টিং দেন এইটো কুৱেশ্যন এই পাৰ্টটো চেণ্টেন্স এইটো বহুত বিউটিফুলি আৰ্টিকুলেটেড আপুনি চাব হোৱাই হাজৰিকা ইজ লেমেণ্টিং এই একেটো বস্তুতে মই আপোনাৰ তাত মই লিখিছিলোঁ তেওঁ মানে মই যে কৈছোঁ আইডিয়া ইজ কপিড কৰিব পাৰি যে তেওঁ সেই কথাটো কৈছে ছাৰ মই আইডিয়া কপি কৰি দিছিলোঁ সেইটো আপোনাৰ মই তাত আগতে চাব এই মই আজি ছেপ্টেম্বৰত যেতিয়া আপোনাৰ এছে বিষয়ত দিছিলোঁ ভিডিঅ' তাত মই বা মোৰ নোটটো যোনটো আপোনাৰ টেলিগ্ৰামত আছে তাতো মই এইটো এটা লিখি দিছোঁ যে লেমেণ্টিং অপন দ্য ডিটৰিয়াছ নেচাৰ অফ মানে তো আপোনাৰ এনেকৈ আপোনাৰ হিউমেনছ মানে ডিজাষ্টাৰিয়াছ এক্টিভিটি ফেমাছ পইণ্ট অল অফ হিজ টাইমছ উইলিয়াম উডছত এনেকৈ আপোনাৰ ৰেড ৰোড বুলি কৈ পেলাই এনেকৈ লিখিছিলোঁ আপোনাৰ তো সেইটোতো তেওঁ আপোনাৰ তাতো সেই লেমেণ্টিঙৰ এনেকুৱা ধৰণে আপোনাৰ সেইটো মেবি শব্দ ভাল লাগিলে কেতিয়াবা কপি হৈ যায় মানুহে আপুনি এইটো কি কৰিছিল কুৱেশ্যনাৰ মানে কনটেক্সটটো কুৱেশ্যনাৰ খুব ধুনীয়াকৈ কৈছে ভিডিঅ' কৈছোঁ তাৰপিছত আপোনাৰ মই মাজে আপুনি এইখিনি দিছিলোঁ যে আপুনি ইয়াত অলপ সৰু কৰিব পাৰে কণ্টেণ্টত আপুনি অলপ হেৰি কৰিছে চাপ'জ আপুনি এনেকুৱা এতিয়া এইটো কথা কৈছোঁ কি জাষ্টিছ ইম'শ্যন আপুনি এতিয়া চাওক এটা জাষ্টিছ বুলি লিখিছে তেওঁ লিখিছে নে জাষ্টিছ এণ্ড মৰেল ৰেছপঞ্চিবিলিটি আপুনি ইয়াত কনটেক্সটটোত চাওক এতিয়া এই শব্দবোৰ ইয়াত আপুনি গুড গভৰ্নেন্স আৰু পলিটিকেল নেৰেটিভ ইয়াত তিনিটা টাইপ আছে থিম তিনিটা আছে কাইণ্ড অফ তিনিটা চাব থিম আছে মানে যদিও থিমটো এইটো এভিকশ্যন কিন্তু এভিকশ্যনৰ তাৰ দুটা মানে আৰু এডিশ্যনেল চাবজেক্ট গুড গভৰ্নেন্সৰ লগত ৰিলেটেড আৰু আপোনাৰ পলিটিকেল নেৰেটিভ মই কৈছোঁ যদি জাষ্টিছটো নিলিখি আপুনি নেৰেটিভ ৱৰ্ডটো আপুনি পলিটিকেল আপোনাৰ কি ধৰক গভৰ্নেন্স ৰিলেটেড যদি এইটো শব্দটো আনে এখন আৰু আপোনাৰ কি আহিব মানে আপোনাৰ মানে অলপ আৰু বেছি এট্ৰেক্টিভ হ'ব এনেকুৱা লাগিব যে যোনকেইটা শব্দ কৈছে এই শব্দকেইটা আপুনি মানে মেনশ্যন কৰিছে যেনেকৈ আপুনি এইটো চাবচোন যোনটো মানে মই শ্ৰুতি শৰ্মা যোন আপোনাৰ আই এছ ৰেংক আপোনাৰ 1 আছিলে মেবি 2020 তেওঁক মই কপিখনত দিছোঁ বহুত ধুনীয়াকৈ কণ্টেণ্টবোৰ বহুত ধুনীয়াকৈ কৰে মই বহুত টপাৰ্ছ কপিও আগত চাৰ্চ কৰিছোঁ মানে এটা এলগৰিথম কিবা বনাওঁ নি বুলি মই UPSC টপাৰৰ কথা কৈছোঁ তো তেওঁলোকৰ বস্তুটো দেখোঁ বহুত আপুনি চাবচোন পেপাৰবোৰত মানে বেটাৰ ৱৰ্ড মানে যোনবোৰ শব্দবোৰ কুৱেশ্যন পেপাৰত থাকে সেই কুৱেশ্যনবোৰ মানে ভৰি ইউজ কৰে বাৰ ইউজ কৰে আৰু মানুহটোক এনেকুৱা লাগে মানে পইণ্ট সেইবোৰে দিয়ক কিন্তু আপোনাৰ এনেকুৱা লাগে যে আপুনি কি কৰিছে মানে আপুনি কুৱেশ্যনটো পুৰা এড্ৰেছ কৰিছে এনেকুৱা লাগে মানে কুৱেশ্যনটো বহুত ভালকৈ এড্ৰেছ কৰিছে তেনেকুৱা এটা ফিল হয় আৰু যোনটো আপোনাৰ মানে এইটো দেখিছে দা ইয়েৰ ইজ এইটো মই তেওঁক কৈছিলোঁ এই কথাটো মই আপোনাক কৈছিলোঁ আপুনি কেতিয়াবা এনেকৈ লিখে ইন দা ইয়েৰ আপুনি এনেকৈ লিখে সেইটো লিখাতকৈ আপুনি দা ইয়েৰ ৱাজ আপুনি যদি এনেকৈ লিখে এই বস্তুটো মই আগত তেওঁক মই কেইবাবাৰ কৈছিলোঁ সেইটো আপুনি চাব
পাল্কি শৰ্মাৰ যোনবোৰ আপুনি নিউজবোৰ দেখিছে ন তেওঁ আপুনি বহুত ক্ৰিয়েটিভ মানে মানে ৱেট কয় কথাবোৰ আপোনাৰ আগতে ইয়নত আছিলে এতিয়া আপুনি এতিয়া ফাৰ্ষ্ট পজত আছে নেকি ফাৰ্ষ্ট পজত আছে তেখেতক মই খুব চাওঁ আগত আৰু মোৰ লাগে আৰু চাবচোন কোৱাৰ মানে অৰেডিং হেৰিটোৱে বেলেগ দ্য ইয়েৰ ৱাজ 1821 এনেকে নকয় ইন দ্য ইয়েৰ এনেকে নকয় মানে লেট বিগেন এনেকুৱা ধৰণে আপোনাক কয় এইটো দেখিছেনে এইবোৰে আপোনাৰ পজবোৰ আপোনাৰ ভাল লাগে মানে দ্য ইয়েৰ ৱাজ 1883 ইন ইয়েৰ মানুহে এনেকে লিখাতকে মানে দ্য ইয়েৰ ইজ ইমান আপুনি এনেকুৱাত লিখিলে হেৰিয়ত তেনেকে লিখক জিএছত তেনেকে লিখক কিন্তু ইয়াত অকণমান ড্ৰামেটিক টাইপতো আপুনি ল'ব পাৰে মানুহটো কিউৰিয়াছ হৈ গৈ থাকে মানে আপুনি পঢ়ি চালে আপুনি গম পাব তাৰ ৱেট এইখিনি গৈ থাকে তো ইয়াক মই এওঁলোকক মই এইখিনিয়ে ৰিভিজন দিছিলোঁ এইবোৰ কৈছিলোঁ যে এইটো আপোনাৰ পেজ নাম্বাৰ কিমান এইটো পেজ নাম্বাৰটো লৈ পেজ আপোনাৰ ফিফ্থত কৈছোঁ যে আপুনি এইটো ইমান ডাঙৰ কৰিছে তো আপুনি এইটো ভাঙিব পাৰে আপুনি চৰৰ কথা লিখিছে বিগ মাফিয়াৰ কথা কৈছে অ'কে বাট চিলেকশ্যনই কৰক আপুনি চিল চাকৰি ইভেকশ্যনৰ কথা প্ৰথম কৈ আহিলে তো গতিকে আপুনি যদি এইটো মানে আপুনি সাপোজ ভূপেন হাজৰিকাৰেদি অলৰেডি ৱৰ্ডেদি চিম্পেটাইজ দিলে তো তেতিয়াহ'লে আপোনাৰ মানে তেওঁ ক্লিয়াৰিটি এটা লৈ গ'ল তুমি কি ল'ব ক'ব খুজিছা তো সেই পাৰ্টটোতো অলপ গুৰুত্ব দিয়া উচিত মানে মই তেনেকৈ আপুনি তেওঁক এইখন আপোনাৰ আগত ৰিভিউ কৰিছিলোঁ তো ৰিভিউ কৰোঁতে আৰু এটা মই কেইটামান ক্ৰাইটেৰিয়া ৰাখিছিলোঁ ক্ৰাইটেৰিয়াটো কি যে আপুনি এইটো কি কৰিব পাৰে ইণ্ট্ৰ'টো মানে এতিয়া ধৰক ইণ্ট্ৰ'টো আপুনি ভালকৈ দিছেনে সেইটো প্ৰথম এগেইন ইণ্ট্ৰ'টোত আৰু তেওঁ কনক্লুজন পাৰ্টটো আপোনাৰ কনক্লুজনটোলৈ আহিছোঁ ৰ'ব কনক্লুজনটোত চাব দেই কনক্লুজন পেজটোলৈ আপুনি চাব 12 পেজটোত একদম তাৰ পৰা আগত আৰু প্ৰি কনক্লুজন পেজটোতে মানুহ এনেকুৱা হয় কেতিয়াবা বহুত নিগেটিভ লিখি থাকে ধৰক এনেকৈ লিখোঁ আমি পজিটিভলি লিখিলোঁ তাৰপিছত নিগেটিভ লিখি থাকিলোঁ একদম লাষ্টৰ পেজটোলৈকে নিগেটিভ একদম ধৰক এই 10 নম্বৰ পেজটোলৈ 11 নম্বৰ পেজটোলৈকে নিগেটিভ এই 12 নম্বৰ পেজটোত আহি পেলাই একদম ডাইৰেক্ট পজিটিভ হৈ যায় মানে অপটিমিজিম লাষ্টৰ পেজটোত আহি যায় মানে কিন্তু সেইটো মোৰ মতে অকণমান মানে চাইক'লজিটোত ৱৰ্ক কৰে এইটো অকণমান গ্ৰেজুৱেল হ'ব লাগে মানে একদম জাম্পকৈ যদি আপুনি পজিটিভিটি কৰি দিয়ে একদম নিগেটিভ ঘপকৈ আপুনি পজিটিভ হৈ গ'লে মানুহটো মানে লাগে ই ঠাণ্ডা বুজি মানুহ এটা মানে গম পাই যায় মানে আৰে এই মোক পেলাব কৈছে লাষ্টৰ পেজটোত মানে প্ৰথম আপুনি কৈ থাকিলে ধৰক ছাপ'জ ইণ্ডিয়াৰ কিবা টপিক এটা মানে হাউ উড ইউ ইমাজিন ইণ্ডিয়া ইন তোমাৰ মানে অমিত কাল বা 2047 হাউ উড ইউ ইমাজিন ইণ্ডিয়া ইন 2047 আপুনি গোটেই বস্তুবোৰ ইলিগেলি চব মানে লিখি থাকিলে ইলিগেলি আহিছে কি মানে নিগেটিভকৈ লিখি থাকিলে কিন্তু লাষ্টত ক'লেগৈ যে একদম আমুক হৈ যাব ইণ্ডিয়াত 24/7 স্বৰ্গ হৈ যাব সেইটোত আপোনাৰ মানে বেয়া হয় তো সেইকাৰণে মোৰ লাগে অকণমান ট্ৰেনজিশ্যনটো চুইফ্ট হ'ব লাগে মানে আপুনি 6 নম্বৰ 7 নম্বৰ পেজৰ পৰাই মানে পজিটিভিটি আপুনি ধৰক যদি 11 নম্বৰ পেজত আপুনি পজিটিভ লিখে কাৰণ কনক্লুজনটো আমি সদায় অপটিমিষ্টিকে লিখোঁ সেইকাৰণে অকল 11 নম্বৰ পেজটো অপটিমিজিম হ'ব নালাগে আপোনাৰ মোৰ মতে আপুনি 10 নম্বৰ বা 8 নম্বৰ পৰা অলপ অপটিমিজিমটো ষ্টাৰ্ট কৰক এটলিষ্ট মানে চেমি হেৰিকে তাত আৰু বৰ মানে বেয়াবোৰ পিছলৈ নিলিখিব মানে একেবাৰে তো তেতিয়া কি হ'ব মানুহটোৰ আপোনাৰ মানে এই যেনেকৈ আপুনি মুভিতটো চব দেখোন হিৰ'ক মৰা কিয় দেখায় আপোনাৰ কৈ পেলাই সি গুলিটো খাই ইমান কিয় মৰে বিকজ আমি তাত আৰু এট দ্য চেম টাইম মুভিবোৰ আজিকালি ৰিয়েলিজিমো হয় আমি সেইবোৰ মুভিবোৰ অলপ ভাল পাওঁ আপুনি যোনবোৰ আমাৰ হিন্দী মুভিবোৰ আছিলে সেই সময়ত সেই মুভিবোৰ আজিকালি অলপমান মানুহে বেয়া পায় মানে ধৰক আপোনাৰ ৰিয়েলিজিম যদি হিৰ' মৰি গ'ল মৰি যোৱা দেখুৱাই দিলে ভাল পায় মানুহে তো সেইটো এতিয়া চেঞ্জ এটা হৈছে তো সেই চেঞ্জটো আপুনি মানে ইয়াত ইনকাল্ট কৰিব লাগে মানে ক্লাইমেক্স ইজ ইম্পৰ্টেণ্ট আৰু সেইকাৰণে আপুনি ধৰক চাব ইণ্ট্ৰ' কনক্লুজনৰ লিংকটো বহুত ইম্পৰ্টেণ্ট আৰু তেওঁ চাওক এতিয়া আৰম্ভ কৰিছিলে ভূপেন হাজৰিকাত শেষো কৰিলে ভূপেন হাজৰিকাত তেতিয়াহ'লে ভূপেন হাজৰিকাত আৰম্ভ কৰিছিলে মানুহে মানুহৰ পৰা কিন্তু এইটো ভেৰি গুড মানে এগেইন ভূপেন হাজৰিকাৰ ৰিমাইণ্ডেড আছ তেওঁ তাতো ক'লে থলুৱা আৰু নতুন অসমীয়া এই বেলি সেৱা যাচি লৈ মানে হেৰিটো কৰি পেলাই তেওঁ গোটেইটো কিন্তু তলত ট্ৰেঞ্চলেশ্যনো কৰি দিছে এতিয়া কথাটো হ'ল এইটো তেওঁ যোনটো পইণ্ট লিখিছে এই পইণ্টটোত মানুহটোৰ মনত পৰি গ'ল আচ্ছা এই মানুহৰ বানতে আৰম্ভ কৰিছিল যেনেকৈ আপুনি সেই মুভিত কি হয় আপুনি সৰুতে দেখিব পোৱালি এটা থাকিব ই সেইখনতে আৰম্ভ কৰিব আৰু তাতে গৈ শেষ হয় মানে তো কথা হ'ল এনেকুৱা কিছুমান মিষ্টেক কৰে তো তাৰপিছত মই অভাৰঅল একদম তেওঁক মই চামাৰিটো কৈছোঁ দেই এই এছেখনত আৰু মই এখনকৈ আনি আছোঁ তো এইখনত মই কি কৈছিলোঁ যে ইণ্ট্ৰ'টো মই একদম 3.5 ষ্টাৰ দিছিলোঁ মই কৈছিলোঁ যে এইখন আপোনাৰ ইণ্ট্ৰ'টো 5 ষ্টাৰ হোৱা চান্স আছিলে যোনটো কিন্তু আপুনি নিজে আপোনাৰ কি কৰিলে মানে ইণ্ট্ৰ'টো বেয়া কৰি পেলালে কেনেকৈ আপুনি নিজে কি বেয়া কৰি পেলালে বেয়া এইটো কৈছোঁ যে আপুনি প্ৰথম কথা এইটো আপুনি ঠেলা হেঁচা কৰিছে আৰু স্ক্ৰিপ্টটো লৈ বাৰু মই অকণমান যিহেতু আপুনি স্ক্ৰিপ্টটো আপুনি অসমীয়া লিখি দিছে সেইটো বেয়া হৈছে আৰু আপুনি ইমান ধুনীয়া লিখিছিলে ভূপেন হাজৰিকা দ্য বাৰ্ড অফ ব্ৰহ্মপুত্ৰ কুৱেশ্যন হিউমেনিটি কিন্তু কথাটো হ'ল ইমান ড্ৰেমেটিক কৰি ইমান ঠেলা হেঁচা কৰি দিলে আপুনি মানে কৃপণালী কৰি দিয়াৰ কাৰণে আপোনাৰ সেইটো দেখিবলৈ বেয়া হৈ যাব য'ত আপুনি য'ত 4.5 ষ্টাৰ মানে আপুনি 180 মানুহ একচুৱেলি কিন্তু আপোনাক এইখনত গৈ পেলাই আপুনি 150 to 60 ইজ দ্য আপোনাৰ কিন্তু তথাপিও 150 160 ইজ দ্য আপোনাৰ কি হ'ব লাগে ভৰি হ'ব লাগে তো বহুত মানুহক মই আকৌ কৈছোঁ যাক মানে ভালকৈ দিয়া হৈছিল ইয়াতকৈ মোৰ এক্সপেক্ট আছিল যে কিছুমান মানুহৰ
ভাল পাব, কিন্তু তেওঁতো ফাইনেল লিষ্টত নাম নাহে। এই বৰ্ডখন গোটেই মানে হেৰিখনত মানে মোৰ প্ৰায় ইয়াত অকল এছে ৰিভিউৱে দিছিলোঁ তেতিয়া। তো এইখিনিত আপুনি চাব, তো গতিকে মোৰ লাগে এছে তেনেকুৱা ধৰণৰ কিছুমান কথা আমি চাব লাগে, আৰু সেইখিনি চাইলে আপোনাৰ ধৰক যোনখিনি হেৰিটো ৰেক্টিফাই হ'ব। বাকী মই যোনটো এছেত বহুতখিনি মানুহে আপোনাৰ 2 অক্টোবৰৰ পৰা যোনটো ষ্টাৰ্ট হৈছে প্ৰগ্ৰেমটো, মোৰ এটেম্প্ট এপ বুলি এটা এপ আছে, আপুনি এটেম্প্ট এপটো ডাউনলোড কৰিলে তাতো পাব সেই বিষয়ে। আৰু আপুনি মোৰ যোনটো নাম্বাৰটো তাত কৰিব পাৰে 2 অক্টোবৰৰ পৰা আপোনাৰ এথিক্স, এছে আৰু আপোনাৰ অসম সাঙুৰি, এই তিনিখন সাঙুৰি মই এটা আপুনি যোনটো মোৰ পাৰ্চনেল মেণ্টৰশ্বিপ মই প্ৰগ্ৰেম এটা মই ষ্টাৰ্ট কৰিছোঁ, তো সেইটোত আপুনি জইন হ'ব পাৰে। এটা ক্লাছ মানে 2 তাৰিখে গৈছে, বাকী এইকেইদিন যোৱা নাই ক্লাছ। এটা ক্লাছ মই আপোনাৰ জাষ্ট ৰিভিউটো দিছোঁ যে মানে কি কৰিব পাৰি বা আমি ক'ত মিষ্টেক হৈছে, ষ্টক এটা হৈছে এতিয়া। তো সেইটো আপুনি যদি আপুনি ভাবে যে ইম্প্ৰুভ কৰিব পাৰি বা কিবা লাভ হ'ব, তো সেইটো কৰিব পাৰে। বা এনেও আপুনি জইন নকৰিলেও আপুনি এটা কাম কৰিব পাৰে, মোৰ আগত এছে নোটছটো আছে টেলিগ্ৰামত, তো টেলিগ্ৰামত চাই ল'লে আপুনি কিবা এটা 2-এটা আপোনাৰ দৰকাৰী বস্তু তাত ওলাইও যাব পাৰে। খালি সেইখিনি আপুনি অকণমান মডিফাই কৰি ল'ব লাগিব। এট দ্য ছেম টাইম আপুনি হেৰিটোত চাই থাকক, তাত এটা ভিডিঅ' আছে, সেই ভিডিঅ'টো চাই ল'লেও কিন্তু বহুতে এইটোত মানে লাভ হৈছিল বুলি এইবাৰ পোৱা মানুহ, ইভেন নোপোৱা মানুহো এই কথাটো কৈছে যে এইটো বস্তুত এইটো মানে চাই এই ভিডিঅ'টোৱে বহুতখিনি লাভ কৰিছিল। এছেৰ যোনটো ভিডিঅ', সেইটো ভিডিঅ'ত মই বহুত লিংক কৰিছিলোঁ, মানে এটা আইডিয়া এটা পাইছিলোঁ। তো আপুনি সেইটো আইডিয়া মই ভাবোঁ অলপ বেলেগ বেলেগ ধৰণে লিখিব লাগিব। তো ইমানেই। বাকী ৰাইট এটেম্প চাই থাকক, মোৰ এপটো আপুনি ডাউনলোড কৰিব পাৰে, ইয়াত লিংকত দিয়া আছে। আৰু বাকী ফ'ল' কৰক, ভালকৈ পঢ়ক। প্ৰিলিমছলৈ খুব সোনকালে মই প্ৰিলিমছ সেইটো আনি আছোঁ। প্ৰিলিমছৰ এইটো মই ষ্টাৰ্ট কৰিছিলোঁ। বহুতে এইটো কথাও কৈ আছে যে ছাৰ প্ৰিলিমছ ইজ এ ডাঙৰ চেলেঞ্জ, তো প্ৰিলিমছ কি কৰা যায়, তো প্ৰিলিমছ কি কৰা যায় তাৰ কাৰণে মই খুব সোনকালে সেইটো আনি আছোঁ। আৰু যোনসকলে ভাবিছে যে অলপ এই সময়তে মেইনছটো অলপ মানে আগবাঢ়ি লওঁ নটিফিকেশ্যনটো নহাৰ আগে আগে, তো সেইসকলে ভালকৈ লিখি থাকক। মানে আপুনি কোৰ্চ জইন কৰিব লাগিব বুলি কথা নাই, নকৰিলেও আপুনি নিজে অন্ততঃ লিখি মেলি প্ৰেক্টিছ কৰি ৰাখক। অলপ কিবা কিবি অলপ গুণ্ডা কৰি থাকক, যাতে কি হয় এইটো আপোনাৰ এটা একদম ৰাইট এটেম্প্ট হয়।